লুকাও বন্ধু যেদিন হব তোমার কোনোবা এজন ব্যক্তি বন্তি প্ৰজ্বলন কৰোঁতে সহযোগিতা কৰিব যিহেতু অসুবিধাৰ সন্মুখীন হয় বতাহ বোমাৰে নুমাই যাবৰ পৰা সম্ভাৱনা থাকে। ইয়াৰ পাছত আমি জাজি চিহ্নটো দিব নালাগে, চাকি গছি জ্বলালে বা ধূপ এডাল জ্বলালেও হ'ব। ইয়াৰ পিছতে এপাহ এপাহ কৰি দে পাহি পাহি কৰি দে নহ'লে এথোপা থোপা দি দিলে নহ'ব। বুলি আমি আশা কৰিছোঁ। আমি নাম নোকোৱাকৈ আপোনালোকে কেইগৰাকীমান মহিলা আগবাঢ়ি আহিব। আমি পুৰুষসকলৰ বন্তি প্ৰজ্বলনৰ ঠিক পাছতে আপোনাক মাতিম। নাম আমি খন্তেক সময়ৰ পাছতে নাম নকওঁ, আমি তেখেতসকলক আমন্ত্ৰণ কৰিম। তেখেতসকল আহিব, আমি তেখেতসকলক যেতিয়া আহিব বুলি কম তেতিয়া আহিব। ইয়াৰ পাছত বন্তি প্ৰজ্বলনৰ বাবে সাজু হৈ থাকিব ৰেকিবুদ্দিন আহমেদ বৰা। ৰেকিবুদ্দিন আহমেদ বৰা উদ্যোক্তাসকলৰ তৰফৰ পৰা অনুৰোধ জনাইছো, কিয়নো শিল্পীজনৰ নিচেই কাষৰে জ্ঞাতি কুটুম তথা চুবুৰীয়া বাসিন্দা হিচাপে ইয়াত উপস্থিত ৰাইজক উদ্দেশ্যি যাতে দুআষাৰ কয় তাৰ বাবে মই ৰাইজক কৈ একেমুখে তেখেতক অনুৰোধ জনাইছো। আশা কৰোঁ তেখেতে আমাৰ অনুৰোধ। আজি এই জাজি অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ উদ্যোগত অনুষ্ঠিত হোৱা অসমবাসীৰ হিয়াত আমঠু সাৰ্থক জুবিন গাৰ্গৰ আজি যে একাঞ্জলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰা হৈছে, সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমি এক নভবা নিশ্চিন্ত পৰিৱেশৰ সন্মুখীন হ'লোঁ। কালি হঠাতে আমি গম পালোঁ যে সাৰ্থক জুবিন গাৰ্গ আৰু এই পৃথিৱীত নাই। ছিংগাপুৰলৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে যোৱা জুবিন গাৰ্গে হঠাতে সাগৰত সাঁতুৰি তেখেত ইহ সংসাৰ ত্যাগ কৰিলে। যাই হওক, তেখেতৰ যি অমৰ সৃষ্টিৰাজি, এই অমৰ সৃষ্টিৰাজিয়ে পৃথিৱীত যিখিনি আমাৰ অসমীয়া সমাজখনৰ বাবে থৈ গ'ল, যাক আমি মচিব নোৱাৰোঁ, যাক ইতিহাসে বাৰে বাৰে সোঁৱৰাই থাকিব, যি আমাৰ কাৰণে উঠি অহা নতুন প্ৰজন্মৰ কাৰণে জুবিন গাৰ্গ আমাৰ চিৰকাল ইয়াতে থাকিব। আমি প্ৰথমতে স্মৰণ কৰিছোঁ বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদক।
তাৰ দ্বিতীয়তে ভূপেন হাজৰিকা আৰু তৃতীয়তে মোৰ ঘৰৰে নিশ্চয় কাষতে জন্মগ্ৰহণ কৰা জুবিন গাৰ্গ। তেখেতে অসমৰ সংগীত সমাজৰ লগতে ভাৰতবৰ্ষৰ সাংস্কৃতিক সমাজলৈ যি অৱদান আগবঢ়াই থৈ গ'ল, ইয়াক আমি মুখেৰে কোৱাৰ পৰিভাষা নাই। যাই হওক, এই মুহূৰ্তত আজি সমগ্ৰ জাজিবাসী যে আজি ইয়াত উপস্থিত হৈছে, তাৰ কাৰণে মই অন্তৰ্যায়ী আপোনালোকক আশীৰ্বাদ কৰিছোঁ যাতে জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকে। মানুহৰ ক'বলগীয়া বহুতেই থাকে, কিন্তু মোৰ আজি ক'বলৈ ভাষা নাই। ইতিমধ্যে আমাৰ তামোল চিগাটো এটা ডাঙৰ অনুষ্ঠান হৈ গৈছে। তামোল চিগাটো হাজাৰ হাজাৰ মানুহ উপস্থিত। তামোল চিগা কলেজৰ সন্মুখত যিহেতু তেখেতৰ ঘৰ, পুৰণা ঘৰ, গতিকে মোৰ তেনে নিকটৱৰ্তী, গতিকে তাতো এটা অনুষ্ঠান হৈ গৈছে। আৰু ইয়াৰ পাছতে জাজিতে অনুষ্ঠানটো হ'ব বুলি জানি মই দৌৰি আহিলোঁ ইয়ালৈ। অন্তত ৰাইজৰ অকুণ্ঠ মৰম স্নেহ এইবিলাক লৈ জুবিন গাৰ্গে যিবিলাক অসমীয়া জাতিৰ বাবে লিখি থৈ গ'ল, ভূপেন হাজৰিকাৰ পাছতে ইতিহাস সমৃদ্ধ গান, তেওঁ সঁচাকৈ সাগৰৰ তলিত শুবৰ মন কৰিছিলে, তাক গীতৰ আকাৰে প্ৰকাশ কৰিছিলে আৰু গীত গাইছিলে। সঁচাকৈ সাগৰৰ তলিতে যেন তেখেতৰ শেষখন হ'ল। যাই হওক, ইতিমধ্যে তেখেতক অনা হৈছে। ইতিমধ্যে তেখেতক ছিংগাপুৰৰ পৰা বিমানেৰে নতুন দিল্লীলৈ অনা হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। ইতিমধ্যে এইমাত্ৰ এটা খবৰ পাইছোঁ যে তেখেতক শেষ সমাধিস্থল হয়তো আমাৰ চতাই ছায়েন্স কলেজৰ ওচৰতে হ'ব। আমাৰে ভাগ্য, সঁচাকৈ মুখ্যমন্ত্ৰীয়ে যদি ভাবিছে যে তেজপুৰত বিষ্ণুজ্যোতি সমাধি আছে, গুৱাহাটীত ভূপেন হাজৰিকা আছে আৰু জুবিন গাৰ্গক আমি যোৰহাটতে থ'ব লাগে। ইতিমধ্যে বিশেষত্ব আমি গম পাইছোঁ যে আমাৰ যোৰহাটৰ চতাইতে হয়তো শেষ তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন হ'ব। এইটো আমাৰ বাবে সুখৰ খবৰ। মই বৰ বিশেষ নকওঁ, আপোনালোক সদৌতিলৈকে আজি অনুষ্ঠান ভাগি ৰূপায়িত কৰাৰ বাবে মই আপোনালোক সদৌতি সকলোকে শ্ৰদ্ধাঞ্জলি জনাই, জুবিন গাৰ্গৰ অনুগামীসকলে মই শিৰা ভৰা ওলগ জনাই মোৰ আজি ক'বলগীয়া চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। যিহেতু তেখেতৰ এজন পিতৃ আৰু তেখেতৰ পৰিবাৰ আছে, তেখেতলোকৰ ওপৰতে নিৰ্ভৰ কৰিব। আৰু তেখেতৰ ভনীয়েক জংকীও এনেকুৱা দুৰ্ঘটনা পতিত হৈ অকাল মৃত্যু ঘটে। কোনো যাতে দায় দুখ নধৰি আমাৰ মাজত অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰে। জাজিবাসী ৰাইজক উদ্দেশ্যে প্ৰয়াত শিল্পীগৰাকী ধূপ আছে যা আপোনালোকে নিজে সুবিধা অনুযায়ী ইয়াৰ পাছত 1 মিনিট সময় মৌন প্ৰাৰ্থনা আছে। ইয়াৰ মাজতে উদ্যোক্তাসকলৰ জালিত, মইনা, মৰিণ, জগু বহুদিনৰে
মাটি ফুলে মোৰ ভগা অতি মেঘালী নিশা জুৰে বহু যুগৰে নাচোন বিজানৰ